হেল্ল' এভৰিৱান, সুন্দৰ এটি নতুন পোৱালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 30 জুন 2025 সোমবাৰে বিদ্যালয়ত এক মাহৰ কাৰণে গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা হ'ল, যাৰ কাৰণে মনটো খুব ভাল লাগি আছে, কিয়নো এক মাহৰ কাৰণে হ'লেও ল'ৰা-ছোৱালীখিনিয়ে অকণমান আজৰি পাব আৰু লগতে আমিও। বিদ্যালয় গৈ পাই প্ৰথমে মই কি গৃহকাৰ্য দিম সেইখিনি ঠিক কৰি ল'লোঁ। তাৰপিছত ক্লাছৰুমত সোমাই সিহঁতক বুজালোঁ যে গৰম বন্ধ দিলেও পঢ়া-শুনাৰ পৰা একেবাৰে আঁতৰত থাকিব নালাগে আৰু মা-দেউতাক কামত হেল্প কৰিব লাগে। গৃহকৰ্মৰ কাৰণে কিছুমান কাম মই বৰ্ডত সিহঁতক লিখি দিলোঁ আৰু টুকি ল'বলৈ ক'লোঁ। তাৰপিছত সিহঁতক ক'লোঁ গৰম বেছি হ'লে বাহিৰলৈ যাতে ওলাই নুফুৰে, কাৰণ বেমাৰ আজাৰ খুব বেছিকৈ হৈছে। SMC মেম্বাৰ সকলো আহিছিলে, তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ। সেয়া দেখিছে নহয়, সিহঁতি মোলৈ লৈ আহিছিলে ফুলৰ মালা আৰু থোপা। এটা সময়ত আমিও এইদৰে আমাৰ শিক্ষাগুৰুসকললৈ লৈ গৈছিলোঁ। গৰম বন্ধ দিয়া দিনাখন ৰাতিপুৱাই শুই উঠি কেনেকৈ ধুনীয়া ধুনীয়া ফুলখিনি গোটাওঁ আৰু আমাৰ শিক্ষকসকলক দিব পাৰোঁ, নহয়নে? আজি মই এই কথাটো অনুভৱ কৰিব পাৰিছোঁ। এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীহে এই নিস্বাৰ্থ মৰম আৰু ভালপোৱাখিনি লাভ কৰিব পাৰে। মই বহুত ধন্যবাদ জনাইছোঁ তোমালোকক। তোমালোকে যে এনেদৰে নিস্বাৰ্থভাৱে আমাক মৰম কৰা আৰু তোমালোকৰ এই মৰমৰ কাৰণে আমি আমাৰ কামখিনি ভালদৰে কৰি যাবলৈ উৎসাহ পাওঁ। আজিলৈ আহিছোঁ, পুনৰ অন্য এটি ভিডিঅ' লগ পাম। বাই।